গুড মৰ্ণিং অসম। সময় এতিয়া 3 বাজিছে। মই আপোনালোকৰ বাবে লৈ আহিছোঁ প্ৰতিদিনৰ দৰে আজিৰ দিনটো ৰাশিফল। আজি দেওবাৰ, ফাগুন মাহৰ 24 তাৰিখ আৰু লগতে ইংৰাজী নৱবৰ্ষৰ 9 মাৰ্চ। আহি ৰাশিফলসমূহলৈ আগবাঢ়োঁ। মেঘ ৰাশি। নয়াৰ্থক চিন্তা মানসিক বেমাৰৰ ৰূপ লোৱাৰ আগতে আপুনি সেই ধাৰণা শেষ কৰি দিয়ক। এইটো আপুনি দান পুণ্য আদি কামৰ জৰিয়তে কৰিব পাৰিব, যিয়ে আপোনাক মানসিক প্ৰশান্তি প্ৰদান কৰিব। অকল ভালকৈ ভাবি চিন্তি কৰা নিৱেশৰ ফলত আপুনি লাভান্বিত হ'ব। এইকাৰণে নিজৰ আয়ৰ পইচা ভাবি চিন্তি নিৱেশ কৰাতহে লাভ আছে। আজি আপোনাক বেলেগৰ প্ৰয়োজনত গুৰুত্ব দিয়া উচিত। অৱশ্যে সন্তানক অধিক স্বাধীনতা দিলে পিছলৈ অসুবিধাৰ সৃষ্টি হ'ব পাৰে। আপুনি আৰু আপোনাৰ প্ৰিয়জন আজি প্ৰেমৰ সাগৰত সাঁতুৰি নাদুৰি থাকিব আৰু প্ৰেমৰ অনুভূতিক অনুভৱ কৰিব। সেইসকল লোকৰ লগত মিলাপ্ৰীতি কমাই দিয়ক, যাৰ লগত আপোনাৰ সময়ৰ অপচয় হয়। চকুৱে মনৰ কথা সকলো ব্যক্ত কৰি দিয়ে। এই দিনটো আপোনাৰ জীৱনসংগীৰ লগত এই ভাষাতে কথা পতাৰ দিন। আপোনাৰ গুণবোৰে আজি আপোনাক বেলেগৰ মাজত প্ৰশংসাৰ পাত্ৰ কৰি তুলিব পাৰে। চিকিৎসাসাৰ অনুসৰি ৰঙা পৰুৱাক চেনিজাতীয় বস্তু খুৱাওক। এনে কৰিলে জীৱনটো শান্তিময় হ'ব। বৃষ ৰাশি। আজিৰ দিনটো এনে কাম কৰিবৰ বাবে বহুত উপযুক্ত, যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰি থাকে। আজি আপুনি কোনোবা নতুন এটা আৰ্থিক যোজনাৰ লগত পৰিচিত হ'ব আৰু কোনোবা নিৰ্ণয় কৰাৰ আগত ভাল আৰু বেয়া সমূহত বিশেষ গুৰুত্ব আৰোপ কৰক। কিছুমান যিমান কৰিব পাৰে তাতকৈ বহুত বেছি কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। এনেকুৱা লোকৰ লগত সম্পৰ্ক নৰখাই শ্ৰেয়, যি অকল নিজৰ গুণ গাই থাকে আৰু কোনো ধৰণৰ পৰিণাম নিদিয়ে। আপোনাৰ প্ৰিয়জন আপোনাৰ পৰা প্ৰতিশ্ৰুতি বিচাৰিব, কিন্তু এনেকুৱা প্ৰতিশ্ৰুতি নিদিব যি আপুনি সম্পূৰ্ণ কৰিব নোৱাৰে। যিবোৰ বস্তু আপোনাৰ বাবে আৱশ্যক নহয়, সেইবোৰ বস্তুত আপুনি আজি অধিকতম সময় অপচয় কৰিব পাৰে। আজি আপুনি নিজৰ জীৱনলগৰীৰ জৈৱিক ৰূপ দেখাৰ সৌভাগ্য পাব পাৰে। নিজৰ কথাসমূহত গুৰুত্ব পাব কাৰণে আজি আপুনি মনৰোচক কথা ক'ব পাৰে। মোৰ উপদেশ আপোনালৈ এইয়ে উপদেশ যে এনেকুৱা নকৰিব। চিকিৎসাসাৰ অনুসৰি পাৰিবাৰিক জীৱনত সুখ সমৃদ্ধি অটুট ৰাখিবৰ বাবে মদ্যপান বৰ্জন কৰক। যিহেতু সূৰ্য এটা সাত্ত্বিক গ্ৰহ, সেইবাবে তামসিক বস্তুৰ প্ৰতি বিৰূপ ভাৱ ৰাখক। মিথুন ৰাশি। শিশুৰ লগত খেলি সময় অতিবাহিত কৰিলে ভাল আৰু সতেজ তথা সন্তুষ্ট লাভ কৰিব। চাকৰি কৰি থকা লোকসকলৰ আজি অৰ্থৰ আৱশ্যকতা পৰিব পাৰে, কিন্তু বেহিচাবি স্বভাৱৰ বাবে আজি সিহঁতৰ তাত পৰ্যাপ্ত ধন নাথাকিব। কোনোবাই আপোনাক অপকাৰ কৰিব চেষ্টা কৰিব বিচাৰিব। বহুত শক্তিশালী মানুহ আপোনাৰ বিৰুদ্ধে কাম কৰিব। আপুনি এনেকুৱা পদক্ষেপ লোৱাৰ পৰা বিৰত থাকিব লাগে যে যাৰ বাবে আপোনাৰ আৰু তেখেতৰ সাক্ষাৎকাৰ হওক। যদি আপুনি হিচাপ সমান কৰিব বিচাৰে তেন্তে এনেকুৱা পদ্ধতিতে কৰিব লাগিব। আজি দীঘলীয়া সময়ৰ পৰা চলি অহা কাজিয়াৰ সমাধান কৰিব, কাৰণ হ'ব পাৰে কাইলৈ বহুত দেৰি হৈ যাব পাৰে। পৰিয়ালৰ প্ৰয়োজন পূৰ কৰোঁতে কেতিয়াবা নিজৰ বাবে সময় উলিওৱাটো টান হৈ পৰে, কিন্তু আজি আপুনি সকলোৰ পৰা দূৰ হৈ নিজৰ বাবে অলপ সময় উলিয়াব পাৰিব। জীৱনলগৰীৰ অসুস্থতাৰ বাবে আপুনি বহুত চিন্তিত হৈ থাকিব। প্ৰেমৰ সম্বন্ধ শক্তিশালী কৰিবৰ বাবে আজি আপুনি নিজৰ পাৰ্টনাৰক বিয়াৰ প্ৰস্তাৱ দিব পাৰে। চিকিৎসাসাৰ অনুসৰি আপোনাৰ নিত্য নৈমিত্তিক ধৰ্মীয় কাজ-কৰ্মত বগা চন্দন আৰু গোপীচন্দন সেন্দুৰৰ লগত ব্যৱহাৰ কৰক। কৰ্কট ৰাশি। আপোনাৰ উদাৰ স্বভাৱ আজি আপোনাৰ বাবে ভাল কেইটা সুখৰ মুহূৰ্ত অথবা পল হৈ আহিব।
আজি কোনোবা নিকটৱৰ্তী ব্যক্তিৰ লগত আপোনাৰ কাজিয়া হ'ব পাৰে, আদালতলৈকে যাব পাৰে, যাৰ ফলত আপোনাৰ ভালেখিনি ধন খৰচ হ'ব পাৰে। এনেকুৱা বন্ধুৰ কাষত যাওক যাক আপোনাৰ প্ৰয়োজন আছে। কাৰোবাৰ হস্তক্ষেপৰ বাবে আপোনালোকৰ সম্বন্ধত দূৰত্ব বাঢ়ি যাব পাৰে। অযথা জটিলতাৰ পৰা দূৰ হৈ আজি আপুনি মন্দিৰ, গুৰুদ্বাৰ অথবা যিকোনো ধাৰ্মিক স্থানত সময় অতিবাহিত কৰিব পাৰে। বৈবাহিক জীৱনৰ কিছুমান দায় দোষ থাকি যায়। আজি আপুনি এইবোৰ সন্মুখীন হ'ব পাৰে। আজি এনেকুৱা এটা দিন যিদিনা ঘড়ীৰ কাঁইটডাল বহুত লেহেমীয়া গতিত চলিব আৰু আপুনি গোটেই দিন বিচনাতে পৰি থাকিব। কিন্তু ইয়াৰ পিছত আপুনি বহুত সতেজতাও অনুভৱ কৰিব। কাৰণ এই জিৰণি আপোনাৰ বাবে বহুত আৱশ্যকীয় আছিল। চিকিৎসকৰ অনুসৰি প্ৰেমাস্পদক যিকোনো মাৰ্বলযুক্ত বস্তু স্মৰণীয় উপহাৰ হিচাপে দিয়ক আৰু প্ৰেম জীৱন ধুনীয়া কৰি তোলক। সিংহ ৰাশি, আপুনি নিজৰ অতিৰিক্ত সময়খিনি নিজস্ব ইচ্ছাসমূহ পূৰণ কৰাত অথবা সেই কামেৰে কৰাত ব্যতীত কৰিব লাগে, যিবোৰ কৰিলে আপুনি বহুত সুখী অনুভৱ কৰে। আৰ্থিক লেনদেন আজি গোটেই দিন অবিৰতভাৱে চলি থাকিব আৰু দিন শেষ হোৱাৰ লগে লগে আপুনি অৰ্থ জমা কৰাটো সক্ষম হ'ব। দোষী মনোভাৱ আৰু পৰিত্ৰাপ কৰি সময় বৰবাদ নকৰিব, আনকি জীৱনৰ পৰা শিকিব চেষ্টা কৰক। প্ৰেমৰ ছায়া আজি বাৰুকৈয়ে আপোনাক ছানি ধৰিব। আজি মানুহে আপোনাৰ বহুত প্ৰশংসা কৰিব, যি আপুনি শুনিব বিচাৰি আছিল। যদি আপুনি চেষ্টা কৰে, তেন্তে আপুনি নিজৰ জীৱনলগৰীৰ লগত নিজৰ জীৱনৰ সকলোতকৈ ভাল সময় অতিবাহিত কৰিব পাৰে। ঘৰৰ বাহিৰত থকা লোকসকলৰ আজি ঘৰৰ কথা বহুত মনত পৰিব। নিজৰ মনটো বুজাবলৈ আপুনি আজি ঘৰৰ মানুহৰ লগত বহু সময় কথা পাতিব পাৰে। চিকিৎসকৰ অনুসৰি যিকোনো ধৰণৰ অৱসাদ আৰু আকাংক্ষা দূৰ কৰিবলৈ আদিত্য হৃদয় স্ৰষ্টা পাঠ কৰক। কন্যা ৰাশি, আজিৰ দিনটো এনে কাম কৰিবৰ বাবে বহুত চেষ্টা উপযুক্ত, যি কাম কৰিলে আপুনি বহুত ভাল অনুভৱ কৰি থাকে। সোনকালে কোনো ধৰণৰ নিৰ্ণয় নলয় যেন, বিশেষকৈ অতি গুৰুত্বপূৰ্ণ আৰ্থিক বিষয়ত নিৰ্ণয় লোৱাৰ সময়ত। যাক আপুনি ভাল পায় সিহঁতৰ লগত উপহাৰৰ আদান-প্ৰদান কৰাৰ বাবে আজি ভাল দিন। বহুত কাম পৰি থকা স্বত্বেও আপুনি ৰোমাঞ্চকৰ ঘূৰা-ফুৰা ইত্যাদি আপোনাৰ মন মগজুত বিৰাজ কৰি থাকিব। আপুনি নিজক সময় দিব জানে আৰু আজিতো আপুনি নিজলৈ বহুত সময় পাব সম্ভাৱনা আছে। খালী সময়ত আজি আপুনি খেল খেলিব পাৰে অথবা জিম যাব পাৰে। আপোনাৰ জীৱনসংগীৰ লগত আপুনি মৰমেৰে ভৰা এটা সম্পূৰ্ণ দিন অতিবাহিত কৰিব পাৰে। সদায় একে কাম কৰি থাকিলে কোনোবা মানুহ ভাগৰুৱা অনুভৱ কৰিব পাৰে। সমস্যাই বহুত অসুবিধা দিব পাৰে। চিকিৎসকৰ অনুসৰি মানসিক অৱস্থাৰ উন্নতিৰ বাবে চৰাইক 7 ধৰণৰ শস্য খুৱাওক। তুলা ৰাশি, যিকোনো অপ্ৰয়োজনীয় কথাত সময় খৰচ নকৰিব, আনকি আপুনি এইটো ভাল কামত লগাব পাৰে। আজি লগৰ বন্ধুবৰ্গৰ লগত হোৱা পাৰ্টিত আপুনি মন খুলি খৰচ কৰিব যদিও আপোনাৰ আৰ্থিক পক্ষ শক্তিশালী থাকিব। আজি চাল গ'লে সকলো ফালেদি এক লাভদায়ক দিন। কিন্তু আপুনি এইখিনি বুজি পোৱা উচিত যে যাক আপুনি চকুমুদি বিশ্বাস কৰে তেখেত আপোনাৰ বিশ্বাস ভাঙিব পাৰে। প্ৰেম ৰোমাঞ্চ বহুত ৰোমান্টিক হ'ব, এইবাবে তাৰ লগত সম্পৰ্ক কৰক যাক আপুনি সঁচাকৈয়ে ভাল পায় আৰু এই দিনক ভালকৈ উদযাপন কৰক। আজিৰ দিনটোৰ অধিকাংশ আপুনি সময় বহুত কিনোতে আৰু আন কিছুমান কাম কৰোঁতে শেষ হ'ব। এইটো আৰু কথন আছে যে মহিলা শুক্ৰ আৰু পুৰুষ মংগল গ্ৰহৰ বাসিন্দা। কিন্তু আজিৰ দিন বিবাহিত শুক্ৰ আৰু মংগল পৰস্পৰে পৰস্পৰৰ লগত সংযুক্ত হৈ যাব। আজি বাহিৰত ওলাই গৈ আপোনাৰ বন্ধু অথবা পৰিয়ালৰ লগত খাবলৈ যাব পাৰে, যদিও বাহিৰত খোৱাটো অলপ খৰচী হ'ব। চিকিৎসকৰ অনুসৰি পলাশ, পুষ্প, শং, হাষম, তাৰকা, গ্ৰহম, মস্তকম, ৰৌদ্ৰাম,
ৰৌদ্ৰান্ত্ৰক ঘোৰা ত্ৰাম কেতুম প্ৰণাম মহস্য প্ৰণাম্যহম এই মন্ত্ৰ 11 বাৰ জাপ কৰক। বৃশ্চিক ৰাশি স্বাস্থ্যৰ ফালেদি চাব গ'লে আজিৰ দিনটো বহুত ভাল হ'ব। আপোনাৰ সদায় সুখী মনোভাৱে আপোনাৰ আত্মবিশ্বাস বঢ়াত সহায় কৰিব। আজি আপুনি বুজিব পাৰিব যে চিন্তা চৰ্চা নকৰাকৈ ধন খৰচ কৰিলে আপোনাৰ কিমান লোকচান হ'ব পাৰে। কোনোবা এনেকুৱা আত্মীয়জন বহুত দূৰত থাকে, তেখেতৰ লগত আজি সম্পৰ্ক স্থাপন হ'ব পাৰে। আজিৰ দিনাখন নিজৰ প্ৰিয়জন ভাৱনাক বুজাৰ চেষ্টা কৰক। খালী সময়ত আজি আপুনি মোবাইলত ৱেব চিৰিজ চাব পাৰে। আজি আপুনি আৰু জীৱনসংগীয়ে ভাল ক'ৰবাত লাভ কৰিব পাৰে। আজি বিদেশত বিভিন্ন ৰঙা ফুল আজি বিদেশত থকা কোনোবা ব্যক্তিৰ পৰা আপুনি বেয়া খবৰ পাব পাৰে। চিকিৎসাকাৰ অনুসৰি ৰঙা ফুল 10 মান পানীত ভৰাই দিলে দিনটো আনন্দিত থাকিব। ধনু ৰাশি আপোনাৰ স্বাস্থ্য আজি ভালে থাকিব, কিন্তু যাত্ৰা আপোনাৰ বাবে ভাগৰ আৰু হতাশা কঢ়িয়াই আনিব। পৰিয়ালৰ কোনোবা এগৰাকী সদস্য বেমাৰৰ বাবে আপোনাক আৰ্থিক সমস্যা হ'ব পাৰে। অৱশ্যে আপুনি এই সময়ত ধনৰ কথা চিন্তা নকৰি তেখেতৰ স্বাস্থ্যৰ কথা চিন্তা কৰাটোহে বেছি প্ৰয়োজনীয়। যিমান আপুনি ভাবি আছিল, আপোনাৰ ভাইটি তাতকৈ অধিক সহকাৰী হিচাপে প্ৰমাণ হ'ব। প্ৰেমৰ ফালেদি চাব গ'লে আজি এক ৰোমাঞ্চৰ দিন। সন্ধিয়া সময়ত এক বিশেষ যোজনা বনাওক আৰু যিমান পাৰে সেই সময়খিনিক সিমান মায়াময় কৰক চেষ্টা কৰক। এই ৰাশিৰ জাতকসকলে খালী সময়খিনি সমস্যা এটাৰ সাৱধান উলিয়াব চেষ্টা কৰিব। আপোনাৰ জীৱনসংগীয়ে আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়। যদি আপুনি কিবা নতুন কামৰ আৰম্ভণি কৰিব ওলাইছে, তেন্তে আজিৰ দিন আপোনাৰ বাবে উত্তম। চিকিৎসাকাৰ অনুসৰি উত্তম বুদ্ধায়ে নমঃ মন্ত্ৰৰ জাপ পুৱা গধূলি 11 বাৰ কৰিলে স্বাস্থ্য ভালে থাকিব। মকৰ ৰাশি হতাশা আৰু ভাগৰুৱা অনুভৱক নিজৰ ওপৰত প্ৰভাৱ পেলাব নিদিব। যিসকল লোক বিদেশত ব্যৱসায় কৰে, ভাল পৰিমাণৰ অৰ্থ লাভ হ'ব পাৰে। পৰিয়ালৰ সদস্যসমূহৰ লগত অলপ অৱসৰ সময় অতিবাহিত কৰক। বহুত মানুহৰ বাবে আজি ৰোমান্টিক সন্ধিয়া ধুনীয়া উপহাৰ আৰু ফুলেদি ভৰপূৰ হ'ব। ট্ৰেক্স আৰু বীমা সন্দৰ্ভত আপুনি অধিক গুৰুত্ব দিয়াৰ আৱশ্যক আছে। আপোনাৰ জীৱনসংগী আজি আপোনাৰ ওচৰলৈ আহি আপোনাক ধুনীয়াকৈ বুজাই দিব যে তেখেতৰ জীৱনত আপুনি কিমান মূল্যৱান হয়। আপোনাৰ ঘৰত আজি আপোনাৰ প্ৰয়োজন হ'ব পাৰে। ঘৰৰ মানুহবোৰৰ বাবে সময় উলিয়াব চেষ্টা কৰক। চিকিৎসাকাৰ অনুসৰি গছত পানী ঢালক। কুম্ভ ৰাশি আপোনাৰ শৈশৱৰ স্মৃতিয়ে আপোনাক ব্যস্ত ৰাখিব, কিন্তু ইয়াৰ ফলত আপুনি নিজকে মানসিকভাৱে অশান্তি দিব পাৰে। আপোনাৰ অশান্তিৰ প্ৰধান কাৰণ হ'ব যে আপুনি আকৌ সেই জীৱন জীয়াব বিচাৰিব আৰু জীৱনক প্ৰাণ খুলি উপভোগ কৰিব বিচাৰিব। যিসকল লোকে জুৱা নাইবা বাজিত নিজৰ পইচা লগাইছিল, সিহঁতৰ আজি লোকচান হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। জুৱা খেলৰ পৰা দূৰত থকাটোৱেই আপোনাৰ বাবে শ্ৰেয়। আপোনাৰ সমস্যাসমূহ অতি গুৰুত্বপূৰ্ণ হ'ব, কিন্তু ওচৰে পাজৰে থকা লোকসমূহ আপোনাৰ মনৰ দুখ বুজি নাপাব। সিহঁতৰ এনেকুৱা অনুভৱ হ'ব যে সিহঁতৰ এইবোৰ বিষয়ত হস্তক্ষেপ কৰাৰ কোনো অধিকাৰ নাই। আজিৰ দিনাখন প্ৰেমৰ কলি ফুলি এক পূৰ্ণাংগ ফুললৈ পৰিণত হ'ব পাৰে। ঘৰৰ সকলো কাম শেষ কৰাৰ পিছত আজি এই ৰাশিৰ গৃহিণীসকল গোটেই দিন আৰামত টিভি অথবা মোবাইল চিনেমা চাব পাৰে। এই কথাৰ প্ৰবল সম্ভাৱনা আছে যে আপোনাৰ ওচৰে পাজৰে থকা মানুহবোৰে আপোনালোকৰ মাজত মতভেদ সৃষ্টি কৰাৰ চেষ্টা কৰিব। সেইবাবে বাহিৰা মানুহৰ কথাত যিকোনো নিৰ্ণয় লোৱাটো আপোনাৰ বাবে ভুল বুলি নহ'ব। আপোনাৰ পৰিয়ালৰ লগত আপুনি আজি বহুত ঠাইত ফুৰিব। মীন ৰাশি যদি আপুনি যোৱা কিছু সময়ৰ পৰা হতাশাৰ লগত যুঁজি আছে, তেন্তে আপুনি মনত ৰখা উচিত যে সঠিক কৰ্ম আৰু বিচাৰৰ দ্বাৰা আপোনাৰ বাবে বহু প্ৰতীক্ষিত হেৰাই লৈ আহিব। যদিও আজি আৰ্থিক অৱস্থা বহুত ভাল থাকিব, কিন্তু আপুনি যধে-মধে খৰচ কৰাৰ পৰা বিৰত থাকিব লাগিব। জীৱনসংগীৰ লগত বজাৰ কৰি আপুনি ভাল পাব। আজি আপুনি নিৰাশ হ'ব পাৰে,
কাৰণ আপুনি ভবামতে আপোনাৰ প্ৰিয়জনৰ লগত ফুৰিব যোৱা পৰিকল্পনাত জুতি পৰিব পাৰে। আজিৰ সময়ত নিজৰ বাবে সময় উলিওৱা বহুত কঠিন। তথাপি আজি এনেকুৱা এটা দিন যেতিয়া আপোনাৰ নিজৰ বাবে বহুত সময় থাকিব। বৈবাহিক জীৱনত কঠিন সময় গুচি যোৱাৰ পিছত আপুনি আজি অলপ শান্তি অনুভৱ কৰিব। যদি আপোনাতকৈ সৰু ব্যক্তিয়ে আপোনাক কেতিয়াবা উপদেশ দিয়ে, আপুনি সেইটো শুনিব লাগে, কাৰণ কেতিয়াবা সৰুবোৰৰ পৰা ডাঙৰ শিক্ষা লাভ কৰিব পাৰে। চিকিৎসাশাস্ত্ৰ অনুসৰি স্বাস্থ্য লাভৰ বাবে হালধীয়া ৰঙৰ ৰুমাল পকেটত ৰাখক। পুনৰ লগ হোৱাৰ আশাৰে মই এই মুহূৰ্তৰ পৰা আপোনালোকৰ পৰা বিদায় মাগিছো। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। কমেণ্ট বক্সত আপোনালোকে 3 বাৰকৈ লিখিব ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। আজিলৈ আহো, বাই। পুনৰ ৰাখিবল ভিডিঅ'ত মই আপোনালোকক এনেদৰেই লগ পাম। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে মোৰ ভিডিঅ'সমূহ চাই কিন্তু ছাবস্ক্ৰাইব নকৰে। চ' ছাবস্ক্ৰাইব কৰিব।